স্মিতা শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই পূব দিশৰ বিষয়ে ক'বলৈ ওলাইছো। বাস্তুত পূব দিশৰ গুৰুত্বপূৰ্ণতাটো অধিক আছে, অধিক বেছি। এই পূব দিশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম-কাজ বা কামটো হৈছে সমাজৰ লগত সম্পৰ্ক স্থাপন কৰা বা সমাজৰ লগত যোগাযোগ স্থাপন কৰা। আমি যেতিয়া কোনো এটা কাম সম্পাদন কৰিবৰ কাৰণে এখন মিটিং ৰাখোঁ বা মিটিং কৰোঁ বা কোনো এজন ব্যক্তিক আমি লগ ধৰোঁ বা কোনোবা এটা আমি ডিপাৰ্টমেণ্টত আমি যাওঁ আমাৰ কামসমূহ কৰিবৰ কাৰণে, তেতিয়া সেই কামসমূহ সফলতাৰে পূৰ্ণ হোৱাত আমাক এই পূব দিশটোৱে সহায় কৰে। বা সেই ব্যক্তিজনৰ লগত যিটো কামৰ কাৰণে আমাক যিজন ব্যক্তি দৰকাৰ হয় সেই ব্যক্তিজনৰ লগত সঠিক ব্যক্তিজনৰ লগত যোগাযোগ স্থাপন কৰাত পূব দিশে আমাক সহায় কৰে। বা যিটো ডিপাৰ্টমেণ্টৰ পৰা আমাৰ কামসমূহ হ'ব সেই ডিপাৰ্টমেণ্টটোৰ লগতো আমাৰ সম্পৰ্কসমূহ সুমধুৰ কৰাত পূব দিশে আমাক সহায় কৰে। আৰু এই দিশটো ৰাজনীতিবিদসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ, কিয়নো ৰাজনীতিবিদসকল সমাজৰ লগত জড়িত। তেওঁলোকে সমাজৰ কাম কাজসমূহ কৰে, সমাজৰ উন্নতিৰ হকে তেওঁলোকে কাম কৰে। দেশৰ উন্নতিত তেওঁলোকৰ অৰিহণা আটাইতকৈ বেছি। সেইকাৰণে ৰাজনীতিবিদসকলৰ ঘৰত বা অফিচত তেওঁলোকৰ পূব দিশটো বাস্তুদোষমুক্ত হোৱাটো খুবেই জৰুৰী। বাহিৰৰ জগতখনৰ লগত আমি যোগাযোগ স্থাপন কৰিবৰ কাৰণে আমি যিবোৰ মাধ্যম ব্যৱহাৰ কৰোঁ, মানে ফোন কলছ, ইমেইল, মিটিংছ আমি যিবোৰ মানে কৰোঁ, সেই মিটিংসমূহ সফলতাৰে পূৰ্ণ হোৱাটো পূব দিশে আমাক সহায় কৰে। সমাজৰ যিকোনো ব্যক্তিৰ লগত আমাৰ সম্বন্ধসমূহ মধুৰ হোৱাটো সহায় কৰে পূব দিশে। নতুন নতুন ব্যক্তিৰ লগত আমি চিনা পৰিচয় হোৱাটো পূব দিশে আমাক সহায় কৰে। এই পূব দিশত ড্ৰয়িং ৰুম হ'লে খুবেই মানে সুন্দৰ ফলাফল লাভ কৰিব পাৰে। লগতে অফিচৰ ক্ষেত্ৰতো পূব দিশত মিটিং হল ৰাখে, মিটিংসমূহ সফলতাৰে পূৰ্ণ হোৱাত সহায় হয়। পূব দিশত হোৱা যিকোনো মিটিং বা যিকোনো আলোচনা চক্ৰ এটা সঠিক সিদ্ধান্তলৈ অহাত পূব দিশে আমাক সহায় কৰে। এই পূব দিশত যদি টয়লেট থাকে, কিটচেন থাকে, ষ্ট'ৰ ৰুম থাকে বা ইলেক্ট্ৰনিক্স ইকুইপমেণ্টছসমূহ থাকে, তেতিয়াহ'লে এই কামসমূহ হোৱাত বাধা প্ৰদান কৰে। যিকোনো কাম যদি হোৱা নাই, সঠিক ব্যক্তি আপোনালোকে লগ পোৱা নাই, সঠিক ডিপাৰ্টমেণ্টৰ লগত আপোনালোকে যোগাযোগ কৰিব পৰা নাই, কোনো মাধ্যম আপোনালোকে বিচাৰি পোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ পূব দিশটোলৈ মন কৰিব। মানে টয়লেট, কিটচেন, ষ্ট'ৰ ৰুম আদিসমূহ আছে নেকি? যদি আছে, সোনকালে ইয়াৰ প্ৰতিকাৰ কৰিবলৈ আপোনালোকে যত্ন কৰক। লগতে পূব দিশত যিবোৰ ৰং হ'ব লাগে সেই বিষয়ে মই কৈছোঁ। পূব দিশৰ প্ৰধান ৰংটোৱে হৈছে সেউজীয়া ৰং। সেউজীয়া ৰংটো পূব দিশৰ কাৰক হয়। সেউজীয়া ৰংটোৱে পূব দিশ সূচায়। গতিকে এই ৰংটো পূব দিশত হোৱাটো খুবেই ভাল। সেউজীয়া ৰঙৰ ঠাইত পূব দিশত হালধীয়া, কমলা, ৰঙা বা ক'লা এনেধৰণৰ ৰংসমূহ আছে। অতি সোনকালে আপোনালোকে এই ৰংসমূহ মানে সেউজীয়া ৰঙলৈ ৰূপান্তৰ কৰিবলৈ যত্ন কৰক। তেতিয়া আপোনালোকৰ যিবোৰ কাম হওঁ হওঁকৈ নোহোৱা হৈ আছে বা হওঁ হওঁ কৰে কিন্তু কামসমূহ হৈ উঠা নাই, আপোনালোকৰ সেই কামসমূহ অতি সোনকালে হ'বলৈ ধৰিব আৰু আপোনালোকে ইয়াৰ পৰা সুন্দৰ ৰিজাল্ট পাবলৈ সক্ষম হ'ব। আশা কৰোঁ আপোনালোক সকলোৱে আজি পূব দিশত কি হ'লে ভাল আৰু কি হ'ব লাগে সেই বিষয়ে গম পালে আৰু কি থাকিব নালাগে। আপোনালোক সকলোৱে বাস্তুদোষমুক্ত এখন ঘৰ গঢ়ি তোলক আৰু ইয়াৰ লাভালাভসমূহ প্ৰত্যেকৰে জীৱনত আহক, তাৰে কামনাৰে আজিলৈ আহিছোঁ। আৰু লগতে মোক যদি আপোনালোকে লগ পাব বিচাৰে বা তেনেহ'লে মোৰ ফোন নাম্বাৰটো দিয়াই হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব, পৰামৰ্শ লাগিলে ল'ব পাৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।